বাংলাদেশৰ আদালতৰ এটা অদ্ভুত আৰু এটা আচৰিত সিদ্ধান্ত, আৰু সিদ্ধান্তটো হৈছে যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। এটা খুব আমি বিশ্ববাসী আচৰিত হৈ গৈছোঁ। আচলতে কি অপৰাধ কৰিছিল যে শেখ হাছিনাই এগৰাকী প্ৰধানমন্ত্ৰীক আদালতে মৃত্যুদণ্ডৰে তাৰমানে দণ্ডিত কৰিছে। আচলতে ঘটনাটো আৰম্ভ হৈছিল আমাৰ সেই 1947 চনত, যেতিয়া আমাৰ ভাৰতবৰ্ষৰ লগতে পাকিস্তানো স্বাধীনতা লাভ কৰিছিল। যিহেতু ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ কেই ঘণ্টামান পিছতে পাকিস্তানকো ব্ৰিটিছে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল। আৰু তেতিয়াৰ পৰা 1971 চনলৈকে বাংলাদেশ আৰু পাকিস্তান একেলগে আছিল। যিহেতু একেলগে আছিল, কিন্তু ভাষাৰ অমিল খুব দেখা গৈছিল সেই সময়ত। যিহেতু বাংলাদেশীসকলে তেওঁলোকে বেংগলী ভাষা কৈছিল, আৰু পাকিস্তানত যিখিনি বাস কৰিছিল সেই পাকিস্তানীসকলে উৰ্দু ভাষা কৈছিল। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশীসকলে আন্দোলন কৰি 1971 চনত সম্পূৰ্ণৰূপে পাকিস্তানৰ পৰা পৃথক হৈ গৈছিল। তাৰপিছতে আৰম্ভ হৈছিল এটা জাগৰণ, যে প্ৰচেছ এটা আৰম্ভ হৈছে। যিখন সংবিধান, তাত লিখা আছে যে বাংলাদেশৰ সংবিধানৰ মতে কি আছে, যে যিখিনি মানুহ বাংলাদেশখন স্বাধীন কৰাৰ সময়ত শ্বহীদ হৈছিল সেইসকলৰ বংশ কুটুমে মানে ৰিজাৰ্ভেশ্যন এটা প্ৰচেছ পাব। আমাৰ অসমত যেনেকৈ ST SC ৰিজাৰ্ভেশ্যন আছে, তাৰোপৰি বাংলাদেশত মানে যিসকল শ্বহীদ হৈছিল বাংলাদেশ স্বাধীন কৰাৰ সময়ত, সেই শ্বহীদসকলৰ বংশ কুটুমে ৰিজাৰ্ভেশ্যন এটা পায়। গতিকে তাৰ ওপৰত লক্ষ্য ৰাখি শেখ হাছিনাক তাৰ বাংলাদেশৰ যিখিনি জনসাধাৰণ বা মই বাৰে বাৰে দৰখাস্ত কৰিছিল, যে আপিল কৰিছিল যে এইটো হ'ব নালাগে, এইটো বন্ধ কৰক, এটা মেধাৰ ভিত্তিত যে ৰিজাৰ্ভেশ্যন প্ৰচেছটো এইটো সম্পূৰ্ণৰূপে বন্ধ কৰক। বাংলাদেশটো স্বাধীন হৈছে বাৰু, যিখিনি হ'ল, বাকী যিখিনি এতিয়া বৰ্তমানত যে এই প্ৰচেছটো বন্ধ কৰি দিয়ক, তাৰ কাৰণে শেখ হাছিনাৰ বাৰে বাৰে আপিল কৰিছিল। অৱশেষত যেতিয়া এই প্ৰচেছটো মানে মানি লোৱা নাছিল, প্ৰধানমন্ত্ৰীয়ে যেতিয়া দৰখাস্তখন আপিলটো মানি লোৱা নাছিল, তেতিয়া তাৰমানে লাহে লাহে বাংলাদেশত একদম গণ আন্দোলন গঢ়ি উঠিছিল। যাৰ ফলত যোৱা 2 বছৰ আগতে আপুনি দেখিছে বাংলাদেশত কি আন্দোলন, একদম শেখ হাছিনাৰ ঘৰ দুৱাৰ জ্বলাই দিছে। যিবিলাক শেখ হাছিনাৰ পিতৃৰ যিবিলাক প্ৰতিমূৰ্তি আছিল, শেখ হাছিনাৰ ঘৰত যিবিলাক আছিল, চব মানে বাংলাদেশৰ জনসাধাৰণে চব লণ্ডভণ্ড কৰি দিছে ক্ষোভত, তাৰমানে ইমান বেয়া পায়। অৱশেষত শেখ হাছিনাই পলাই ভাৰতবৰ্ষত থাকিব লগা হৈছিল। যাৰ ফলত যেতিয়া এই অত্যাচাৰটো বেছি হৈছিল, তেতিয়া শেখ হাছিনাৰ নিৰ্দেশ মৰ্মে বাংলাদেশৰ যিখিনি পুলিচ বাহিনী আছিল সেইসকলে তাৰমানে গুলীচালনা কৰিছিল। আৰু অৱশেষত এই গুলীচালনাৰ ফলত 1400ৰো অধিক মানে নিৰ্দোষী মানুহ বাংলাদেশত মানে মৰি গৈছিল, হত্যা কৰিছিল বাংলাদেশ পুলিচে। তাৰপিছত লাহে লাহে আদালতে বিচাৰ কৰি অৱশেষত শেখ হাছিনাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। কিন্তু যিটো বৰ্তমান তাই ভাৰতবৰ্ষত আছে, কিন্তু বাংলাদেশ চৰকাৰে ভাৰতবৰ্ষত ধুনীয়াকৈ আপিল কৰিছে যে অনতিপলমে শেখ হাছিনা বাংলাদেশলৈ পঠাই দিওঁ। শেখ হাছিনা আমাৰ ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে, আৰু যিটো সময়ত তাই মানে এই বিশ্বৰ কোনো দেশে তাইক আশ্ৰয় নিদিলে, সেই সময়ত আমাৰ ভাৰত চৰকাৰে শেখ হাছিনাক আশ্ৰয় দিছিল। গতিকে সদায় আমি ভাবি থাকোঁ যে এটা নিগেটিভ থিংকিং দে ভাৰতবৰ্ষ আৰু বাংলাদেশ এখন চিৰবৈৰী, বা পাকিস্তান চিৰবৈৰী শত্ৰু, আৰু বাংলাদেশৰ লগত ক্ৰিকেট মেচ হ'লে আমি পূৰা ধুম ধামাকা খেলি থাকোঁ, মানে এটা এনজয় কৰোঁ। এইটো এটা সম্পূৰ্ণৰূপে এটা মিত্ৰতাৰ হিচাপত ভাৰত চৰকাৰে শেখ হাছিনাক আশ্ৰয় দিছিল। আৰু এতিয়া যেতিয়া শুনানি হ'ল আদালতৰ, এতিয়া তাইক মাতি পঠাইছে যে তাইৰ যিটো ব্যৱস্থা কৰা হৈছে, তাইক অনতিপলমে ভাৰত চৰকাৰে তাইক গতাই দিব লাগে। গতিকে ইয়াৰ পৰা এটাই আমি বুজি পাওঁ যে 100 গৰু মাৰিলে বাঘৰৰ মৰণ। তাই যিটো অপৰাধ কৰিছে সেইটোতো তাই শাস্তি পাব, আৰু বাংলাদেশ চৰকাৰক ন্যায়ালয়ক একদম চেলুট, যিটো কৰিছে ভালেই কৰিছে। গতিকে সি যিয়ে নহওক কিয়, প্ৰধানমন্ত্ৰীৰ আসনত থাকি যদি তাই মানে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, তেনেহ'লে তাই তাৰ শাস্তি পাবই। গতিকে